সোণাপুৰ ৰাজচকৰ অন্তৰ্গত কচুতলি, সোণাপুৰ পথাৰ, বেলতিলা, পাৰগুমা আদি অঞ্চলত বিগত কিছুদিনত ট্ৰেক্টৰৰ সহায়েৰে বহু লোক এই অঞ্চললৈ অন্য ঠাইৰ পৰা প্ৰব্ৰজন ঘটা আমি দেখিবলৈ পাইছোঁ। যোৱাকালি নিশা 6খন ট্ৰেক্টৰেৰে কিছু সন্দেহজনক লোকে এই অঞ্চলত প্ৰৱেশ কৰিব খোজোতে স্থানীয় লোকে 2খন ট্ৰেক্টৰ কৰায়ত্ব কৰে আৰু এখন ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হয়। বাকী কেইখন পলাই সাৰে 4জন লোকক আটক কৰা হয় আৰু আৰক্ষীক চমজাই দিয়া হয়। এই অঞ্চলত যিসমূহ সন্দেহজনক লোকে ইতিমধ্যে বসতি স্থাপন কৰিছে তাৰ ভিতৰত নজৰুল ইছলাম নামৰ এজন লোকে এই লোকসকলক এই অঞ্চললৈ অনা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ভাষ্যত ইতিমধ্যে কথা স্পষ্ট হৈ পৰিছে। ইতিমধ্যে আমি তেওঁলোকৰ ভাষ্যৰ ভিত্তিত এই নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ আজি সোণাপুৰ আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু অনতিপলমে এই অঞ্চলত যিসকল অবৈধ বিদেশী নাগৰিক সন্দেহযুক্ত লোক আহি বসতি স্থাপন কৰিছে, গাঁও স্থাপন কৰিছে, যিসকল লোকে জনজাতীয় এলেকাত আহি আজি এই অঞ্চলত তেওঁলোকে বসতি স্থাপন কৰি আমাৰ খিলঞ্জীয়া লোকৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, তেওঁলোক অতি শীঘ্ৰে এই অঞ্চলৰ পৰা উচ্ছেদ চলাবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলৰ সন্দেহজনক লোকসকলক এই অঞ্চলৰ পৰা উচ্ছেদ কৰি সোণাপুৰত যিসকল খিলঞ্জীয়া লোক আছে, ডিমৰাত যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকক সুৰক্ষা দিয়ে। কেইমাহমান আগত এটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু তাতে বাংলাদেশৰ টকা উদ্ধাৰ কৰা হৈছিল। কি ক'ব এই ক্ষেত্ৰত কপালকাটা অঞ্চলত? ইতিমধ্যে যোৱা মে' মাহৰ 26 তাৰিখে কপালকাটাত এক অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু সেই অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহটিত বাংলাদেশৰ নোট জ্বলা অৱস্থাত উদ্ধাৰ হৈছিলে। কেইবা হাজাৰ টকা বাংলাদেশৰ নোট আমি জ্বলি থকা অৱস্থাত বান্ধিলে উদ্ধাৰ হোৱা আমি দেখিবলৈ পালোঁ। আৰু তাৰপিছত এই বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পিছতো কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। আমি পুনৰাই আজি এই কথাটো প্ৰশাসনক আমি অৱগত কৰিছোঁ, এজাহাৰত উল্লেখ কৰিছোঁ আৰু এই গোটেই বাংলাদেশৰ নোট উদ্ধাৰ হোৱা ঘটনাটোৰ সৈতে যিসকল লোক জড়িত হৈ আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি অনতিপলমে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। চাওক, আমি পূৰ্বৰ পৰা যিখিনি আমি কৈ আহিছোঁ যে NRCৰ ক্ষেত্ৰত হওক বা বিদেশী নাগৰিকত্বৰ ক্ষেত্ৰত যেনেকৈ বিদেশী নাগৰিক আমাৰ অসমৰ মানে আহি আছে। সেইদিনাখন ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পালোঁ যি মানে বাংলাদেশৰ পৰা নলাৰ ভিতৰেৰে আমাৰ অসমত সোমাব পাৰে। মানে এতিয়া গৃহ বিভাগ চলিছে তেনেকৈ। আৰু এই কচুতলিত যেনেকৈ আমি আজি চিনাক্ত কৰিলোঁ বা আমি ধৰা পৰাৰ কাৰণেহে গম পাইছোঁ যে আজি বিদেশী নাগৰিক আমাৰ সোণাপুৰত সোমাইছে। তেনেকৈ চাগে ৰাতিৰ আন্ধাৰত কিমান বাংলাদেশী বিদেশী আমাৰ মাজতে আমাৰ লগে ভাগে ঘূৰি ফুৰিছে। তেনেকুৱা মানুহখিনিক চিনাক্ত কৰক। আৰু আমি পূৰ্বৰ পৰাই যিখিনি আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে আজিকালি আমাৰ আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, এইবিলাক বনোৱা অতি সহজ হৈ পৰিছে। এইবিলাক বনাবৰ কাৰণে আমাৰ মাজৰে কিছুমান দালাল বা কিছুমান মানে আপোনাৰ যিখিনি মেৰুদণ্ড নোহোৱা চৰকাৰী অফিচাৰবিলাক থাকে তেওঁলোকৰ নেতৃত্বত এইবিলাক মানে নথি পত্ৰ আজিকালি সহজভাৱে হৈ যায়। সেইকাৰণে আজিকালি বাংলাদেশৰ পৰাই হওক বা পাকিস্তানৰ পৰাই হওক অসমত মানে আহিব কাৰণে একদম মানে সপথ এটা মানে সুফল সপথ এটা হৈ গৈছে। সেইকাৰণে আমি আগৰ পৰা কৈ আহিছিলোঁ যে এনেবোৰ কাৰ্য যেন বন্ধ হয় আৰু এনেকুৱা কাৰ্য যেন আৰু পুনৰ যেন সৃষ্টি নহয়। যে কচুতলিত ৰাইজে কোৱা মতে, যি মানে আগৰ পূৰ্বপুৰুষে যিখিনি বাসিন্দা তেওঁলোকে কোৱা মতে সেইখন গাঁৱত আগতে 25 ঘৰহে মানুহ আছিল। এতিয়া 25 ঘৰ মানুহৰ মানে আপোনাৰ 3 গুণ 4 গুণতকৈ বেছি এতিয়া মানে মানুহ। সেইবিলাক মানুহক আপুনি চিনি নাপাব। সেইবিলাকে আজি আমাৰ স্থানীয় ল'ৰাক বা স্থানীয় থলুৱা মানুহখিনিক আমাক তেওঁলোকে
কৰ্মৰ পৰা বা তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষাৰ পৰা স্বাস্থ্যৰ পৰা বিভিন্ন ক্ষেত্ৰত আমাৰ মানুহখিনি পিছুৱাই আহিছে, তেওঁলোক আগুৱাই গৈ আছে, তেওঁলোকে কেনেকৈ আহিছে আৰু কেনেকৈ ইয়াত বসতি পাইছে সেই ক্ষেত্ৰত তদন্ত হ'ব লাগে। আমি এটা খবৰ পাইছিলোঁ আমাৰ কলংপাৰৰ আপোনাৰ এই হেৰি গাঁৱতে তাতে স্থানীয় যুৱকসকলে সন্নিযুক্ত মানে কিছু মুছলমান সম্প্ৰদায়ৰ মানুহ ট্ৰেক্টৰ গাড়ীত ঘৰ বানি এনেকৈ আনি থকাত তেওঁলোকে কয়েক্ট কৰিছিল। কয়েক্ট কৰাৰ পিছত আমাক ফোন কৰিলে, আমি গ'লোঁ, অফিচাৰক ফোন কৰিলোঁ, তেনেকৈ গৈ কয়েক্ট কৰাৰ পিছত পুলিচক সমজাই দিলোঁ। এতিয়া কথা হ'ল আৰু কিমান দিনৰ পৰা সোণাপুৰ অঞ্চলত এইবোৰ প্ৰব্ৰজন ঘটি থাকিব। আজি কষ্টলিহেন জেগাত আগতে কিমানখিনি মানুহ আছিল আৰু আজি তাৰিখত কিমানখিনি হ'ল তাত। তেওঁলোকে আহি তেওঁলোকক কোন দালালে কাৰ ছত্ৰছায়াত তেওঁলোকে আহি ইয়াত মানে বসতি স্থাপন কৰি আছে। নিশ্চয় কোনোবা এজন মিডিলমেন লাগিব। গতিকে প্ৰশাসনক দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ অতি সোনকালে ইয়াৰ ওপৰত মানে ইনকুৱাৰী কৰি ইয়াত এভেকশ্যন কৰিব লাগে। নহ'লে এনেকৈ নহয় সদায় গৰু চোৰ, ছোৱালী চোৰ, মাইকী চোৰ এইবিলাক লাভ জিহাদ প্ৰগ্ৰাম কৰি থাকিব। কিয় হ'ব এইবিলাক? এনেকৈ নহ'ব, আমি এৰি নিদিওঁ। গতিকে আজি আৰক্ষী প্ৰশাসনত আমি কথা পাতিছোঁ। আমি সকলোৱে 4-5জন দল সংগঠনে আমি হেৰি কৰিছোঁ, এজাহাৰ দিছোঁ। আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰংগলৰ ফালৰ পৰা এখন এজাহাৰ দিয়া হৈছে। গতিকে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে ইয়াৰ ওপৰত এটা ইনকুৱাৰী কৰাৰ কাৰণে। এতিয়া কথা হ'ল আমাৰ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁলোকৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব। আৰু বেল এৰিয়াত কেনেকৈ তেওঁলোকে আহি ইয়াত মাটি কিনিব সাহস পালে, কেনেকৈ পালে? গতিকে আপোনালোকে নিজে ভাবি চাওক। সোণাপুৰ অঞ্চলৰ ডেম'গ্ৰাফিটো লাহে লাহে বদলি হৈ গৈ আছে। আজি কেইদিনমানৰ পিছত তেওঁলোকে পঞ্চায়তৰ সোণাপুৰ যিটো গাঁও পঞ্চায়ত তাৰ মানে যিখিনি পঞ্চায়তৰ যিটো মানে ভোটাৰ তেওঁলোকে তাত নিৰ্ণয় কৰিব। গতিকে এইবোৰ কৰিব নালাগে। যিখিনি খিলঞ্জীয়া আছে তেওঁলোকে ওলাই আহক, খিলঞ্জীয়া ভূমিপুত্ৰসকল ওলাই আহি ইয়াৰ সকলোৱে প্ৰতিবাদ কৰক, যাতে কোনো ধৰণৰ বিদেশী অগ্ৰাসন বা ইয়াত কোনো ধৰণৰ জেহাদী অগ্ৰাসন ইয়াত হ'ব নোৱাৰে। কাৰণ সেইদিনাখন আপোনালোকে গমেই পাইছে বৰপেটাত কি ধৰণৰ ঘটনা ঘটিছে। গতিকে আমি কিছুমান কথা ক'ব পালে আমাক কিছুমান মানুহে বেয়া পায়, ছেকুলাৰসকলে বেয়া পায়। গতিকে আপোনালোকে বেয়া পাব নালাগে। সঁচা কথাটো আমি ক'ম। যিখিনি জাতীয়বাদী সংগঠন আছে সকলোৱে মাত মাতক, ভূমিপুত্ৰ ৰক্ষাৰ কাৰণে মাত মাতক, ডিমৰীয়া সোণাপুৰ ৰক্ষাৰ কাৰণে মাত মাতক, ডিমৰীয়াৰ বাই ভনীসকলক বচোৱাৰ কাৰণে মাত মাতক। আজি এনেকৈ হৈ আছে আৰু 10 বছৰ 5 বছৰ পিছত কি অৱস্থা হ'ব? আমাৰ মানুহ, আমাৰ বাই ভনীসকল বাহিৰলৈ ওলাব নোৱাৰা হ'ব। আমাৰ ঘৰৰ সম্পত্তি আমি নিৰাপত্তা ৰাখিব নোৱাৰিম। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ কাম কাজ যিখিনি কৰি আছে আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা। আপোনাৰ লগত আমি আছোঁ। আপুনি খালি আপোনাৰ আৰক্ষী প্ৰশাসনটো যিহেতু আপোনাৰ লগত আছে, আপুনি অতি সোনকালে উচ্চস্তৰীয় তদন্তৰ সহায়ত ইয়াৰ ওপৰত এটা বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।